কাৰ্বি আংলং জিলাৰ ফুলনিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙতো অব্যাহত আছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ৰাসৰ নৃত্যত অংশগ্ৰহণ কৰিছে কণ কণ মইনাসহ গাঁৱৰ শ জীয়াৰী বোৱাৰীয়ে। এই দৃশ্য কাৰ্বি আংলঙৰ ফুলনি গাঁৱৰ বৈদিক বৰনামঘৰৰ প্ৰাংগণত অব্যাহত আছে ৰাসৰ কাৰ্যসূচী। বৰ্ণাঢ্য ৰাস মহোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰে উদ্বোধন কৰে লাংহিন নগৰ উন্নয়ন সমিতিৰ অধ্যক্ষ কমল ব্ৰহ্মই। অনুষ্ঠানত ফুলনি আৰু লাংহিন অঞ্চলৰ বহু গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানখনি সুন্দৰ কৰি তোলে। ফুলনি গাঁও বৈদিক বৰনামঘৰৰ প্ৰাংগণত বাঁহী খোল তালৰ মধুৰ ধ্বনিত মুখৰিত হৈছে এতিয়া আকাশ বতাহ। দুদিনীয়া বৰ্ণাঢ্য ৰাসৰ কাৰ্যসূচীত গাঁওখনৰ মহিলা কলা কৌশলীসকলে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু অংকীয়া ভাওনা প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে। ইপিনে ফুলনি গাঁও ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ দ্বাৰা আয়োজিত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত ফুলনি গাঁৱৰ লগতে বৃহত্তৰ লাংহিন ফুলনি অঞ্চলৰ বিভিন্ন গাঁৱৰ পৰা দৰ্শক আহি ফুলনি গাঁৱৰ ৰাসস্থলীত সমাগম কৰি ৰাসৰ বৰ্ণাঢ্য কাৰ্যসূচী উপভোগ কৰে। পৰিচালনাত ফুলনি গাঁৱৰ ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভানেত্ৰী মুনু ইংটিপি শইকীয়া আৰু সম্পাদিকা দয়ামণি বৰাই কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জনাই এনে কাৰ্যসূচীৰ শান্তি সম্প্ৰতি সমন্বয় কামনা কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি ৰাস প্ৰথম নিশা, অহাকালিলৈ ভাওনা হ'ব। অহাকালিলৈ আমাৰ যিটো ভাওনা আমাৰ ৰাৱণ, মুহি ৰাৱণ এই নাটক দি অহাকালি শেষ হ'ব। আজি আমাৰ বহুত সহযোগিতা পাইছোঁ। আমাৰ ৰাজ্যৰ সহযোগতে আমি আজি আগবাঢ়িব পাৰিছোঁ। সকলো সহায়ত আৰ্থিক অৱস্থা যি আমাৰ সাধাৰণ লোকে যিটো আৰ্থিক অৱস্থা আগবঢ়াইছে, সেই আৰ্থিকত আমি আজি আগবাঢ়িব পাৰিছোঁ। বেছিকৈ আমি ক'ব খোজা নাই। গতিকে আমাৰ এটি ধৰ্ম অনুষ্ঠান আমি যেনেকৈ হ'লেও আমাৰ নীতি সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমাৰ হিন্দু যিটো আমাৰ কৃষ্ণ আধ্যাত্মিক আমাৰ সদায় চেতনা থাকিব। এই চেতনাৰ আমাৰ প্ৰযত্ন সদায় এইখিনি যেন ধ্যান থাকিব, সেই কৈ মই ইমানতে একত্ৰিত হৈছোঁ। আজি আমি আমাৰ বৈদিক সমাজে ইংৰাজী 22 নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ফুলনি গাঁও আজি ৰাস উৎসৱ পালন কৰা হৈছে। কাইলৈ 23 তাৰিখ, কাইলৈ ভাওনা উদযাপন কৰা হ'ব আৰু সমাজৰ সকলোৱে যুৱক যুৱতী তথা আই মাতৃ সকলোৱে একত্ৰিত হৈ আমি আমাৰ ৰাস মহোৎসৱ প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ আৰু পিছলৈকেও আমি এনেকৈয়ে কৰি থাকিম। আৰু ইয়াত সকলো লোকে বিভিন্ন ধৰণেৰে সকলোকে বিভিন্ন ধৰণে অৱদান আগবঢ়াইছে। ৰাইজৰ সহযোগিতা সকলোৱে সুন্দৰকৈ আগবঢ়াইছে, বিভিন্ন ধৰণেৰে আগবঢ়াইছে আৰু উঠি অহা প্ৰজন্মই সমাজৰ কাৰণে এটা আদৰ্শ হৈ থাকিব বুলি আমি ভাবোঁ।